সুৰেন্দ্ৰনাথ বৰ্মাদেৱৰ লগত শৈশৱৰ পৰাই ক'বলৈ গ'লে আমাৰ ঘৰৰ বা মোৰ শৈশৱাৱস্থাৰ পৰাই তেখেতৰ লগত সম্পৰ্ক আছিল। আজি মনত পৰিছে অলিভাৰ গোল্ডস্মিথৰ বিখ্যাত কবিতাটোলৈ, দ্য ভিলেজ স্কুল মাষ্টাৰ। সকলো কথাই তেওঁ জানিছিল। গাঁৱৰ মানুহে বতৰৰ খবৰ ল'বলৈ পঠিয়া আহিবলৈ তেওঁৰ ওচৰলৈ আহিছিল। ঠিক তেনেকুৱা ধৰণৰে আছিল শিক্ষকবিলাক সেই সময়ৰ। আমি কোৱা শিক্ষকবোৰ আজিৰ নিচিনা স্পেচিয়েলিষ্ট ছাবজেক্ট স্পেচিয়েলিষ্ট নাছিল। প্ৰত্যেক বিষয়ে তেখেতে জানিছিল। সুৰেন্দ্ৰনাথ বৰ্মায়ো তেনেকুৱাকৈ প্ৰতিটো বিষয়ে জানিছিল বুলি মোৰ বোধ হৈছিল। মই তেখেতক পাইছিলোঁ। যদিও অংক আৰু বিজ্ঞানৰ তেখেত শিক্ষক আছিল, ইংৰাজী, সমাজ অধ্যয়ন, সংস্কৃত ইত্যাদিবোৰ বিষয়েও সুন্দৰকৈ তেখেতে জানিছিল। আমাৰ শৈশৱৰ কথা দীপ্তি বাইদেউ আমাৰ ঘৰৰে, আমাৰ সন্মুখতে তেওঁলোকৰ ঘৰ। দীপ্তি বাইদেউৰ পিতৃ কৃতি শিক্ষক প্ৰয়াত কনক চন্দ্ৰ বৰ্মন, তেওঁৰ মাতৃ প্ৰয়াত কৃতি শিক্ষয়িত্ৰী পদ্মা বৰ্মন আমাৰ ঘৰৰে আছিল। জেঠা জেঠি বুলি মাতিছিলোঁ। পৰিয়ালটোৰ লগত এটা সুসম্পৰ্ক গঢ়ি আছিল, আমাৰ এতিয়ালৈকে আছে। আমি একে ঘৰৰ নিচিনা গোটেই পৰিয়ালটো। আমাৰ আলহী আহিলে তেওঁলোক দৌৰি আহে, তেওঁলোকৰ ঘৰলৈ আলহী গ'লে আমি দৌৰি যাওঁ। এনেকুৱা এটা পৰিৱেশ। মই LP স্কুলত পঢ়ি থকাৰ পৰাই সুৰেন্দ্ৰনাথ বৰ্মাৰ লগত মোৰ সম্পৰ্ক। দীপ্তিবাই আৰু সুৰেন্দ্ৰনাথ বৰ্মা দুৰন্ত প্ৰেমিক আছিল। মই বাইদেউ মোৰ কাষত বহি আছিল অলপ আগতে। মই বাইদেউৰ পাৰ্মিশ্যন লৈছোঁ কথাখিনি ক'বলৈ। বাইদেৱে মোক মুছলপুৰলৈ লৈ আহিছিল বাছত উঠাই। ভিনদেউৱে মোক ওচৰৰ কেবিনখনৰ পৰা নি বিভিন্ন বস্তু খুৱাইছিল। সেই মুছলপুৰৰ কুমুদ চন্দ্ৰ গোস্বামীৰ পিছফালে তেখেতে ভাড়াঘৰটোত আছিল বাস কৰি। গোটেই ৰুমত বিভিন্ন বেনাৰ লিখনেৰে ভৰ্তি হৈ আছিল। তেখেতৰ হাতৰ আখৰ খুব সুন্দৰ আছিল আৰু প্ৰফেশ্যনেলি তেখেতে বেনাৰবোৰ লিখিছিল। মানে আমি আপ্লুত হৈছিলোঁ। মই তেতিয়াৰ পৰাই হাতৰ আখৰ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ।